উফ, ইমান দূৰ যে খোজকাঢ়িবলগীয়া হৈছে নহয়। এইবোৰ কাৰণতেহে মই নাহোঁ। নিজৰ ছোৱালী হ'লে কি হ'ব, নগৈ নোৱাৰি আৰু। ক'ৰনো গাঁওখনলৈ বিয়া হ'ল আৰু গাড়ী এখনো নচলে। এতিয়া খোজকাঢ়ি মই মৰিব লগা হৈছে। অকণমান বোলে আগবঢ়াই নিওঁহি, সেইটো নাই নহয়। ক'তনো আগবঢ়াই নিবহি আৰু, গাড়ী ঘোঁৰা এখন থাকিলেহে। যোৱাৰ ভাগৰ যি আৰু চাইকেলখনহে আছে, তাকো সেইখন লৈও সি আহিব লাগে বুলি গম নাপায়। বোলে বেগটোকে অকণমান ধৰি দিওঁগৈ, নাই সেইবিলাক কাণ্ডজ্ঞান থাকিলেহে। এই ছোৱালীজনীক যে কিহে পাইছিলে নহয়, ইমান ভাল ভাল ল'ৰা ওলালে, নাই তাই এই গাঁৱৰ সেইটোকহে বাছি ল'লেগৈ। জোঁৱাই বুলি ক'বলৈও মোৰ কিবা লাগে। এতিয়া উপায় নাই, নাহিলেও নহয় কাৰণে আৰু বছৰেকৰ মূৰত আহি পেলাই এদিন ওলাওঁহি। ফোন এটা কৰিবলৈ ছোৱালীজনীলে ভালকৈ ফোনৰ নেটৱৰ্কটো নাপায়। এতিয়া আৰু উপায় নাই, মই বোলো এদিন গৈ আহোঁগৈ। যিমান যি হ'লেও আৰু নিজৰ ছোৱালী নহয় জানো। মই বোলো নাই, গৈ আহোঁগৈ আৰু এপাক মাৰি আহোঁগৈ। তাইটোতো যাবই নোৱাৰে। এই আৰু গাঁৱত সোমাই অকল ঘৰৰ কাম বনবোৰ কৰি থাকোঁতেই গ'ল আৰু। শাহুৱেকজনী যিহে বহুত গাঁৱলীয়া, একোৱেই নিমিলে কৈছোঁ নহয়। ভাল হৈছে, এইবিলাকে পাবই লাগে। বিয়া হৈ আহিছিলে নহয় নিজে, ইমান ভাল ভাল ল'ৰা ওলালে, নাই সেইবোৰলৈ মনেই নিদিলে। লাষ্টত এইটোলৈ বিয়া হৈ আহিছে। তাইনো কি, এতিয়া মোতকৈ বেছি শাহুৱেককহে বেছি ভাল পায়। শাহুৱেকে যিটো কয় সেইটোহে শুনে। একেবাৰে মিলিয়ে গ'লহি আৰু এইবিলাকৰ লগত। মই এতিয়া উপায় নাই গতিকেহে আহিছোঁ। যাওঁ পাই, ভাগৰেই লাগিছে আৰু। এইজনী যে ইমান মাতি থাকে নহয় মানে। আপুনি দেখোন ইয়াতে থাকিও মা দেখাই দিয়া নাই। কি হ'ল আপোনাৰ? ইমান চিঞৰি আছো মই শুনা নাই নেকি? তই দেখোন দিনটো চিঞৰিয়ে থাক, আৰু এনেও মোক বিচাৰি পেলাই পাবিহিয়ে নহয়, সেইবাবে মই নাই চিঞৰা। হয় নেকি? মোৰ যে মা আহি পাবহি, এতিয়া আপোনাৰ সেইবোৰ খবৰ আছেনে? মই বোলো মালে মাংস অকণকে বনাই থওঁ বোলো, লোকেল মুৰ্গী এটাকে বোলো ক'ৰবাৰ পৰা আনি দিয়কচোন, মাছ কেইটামানো আনক। নাই একো গম নাপায় মানে। এতিয়া মা আহি পাবহি, আমি তালৈ গ'লে ইমান ধুনীয়াকৈ খুৱাই বুৱাই মাহঁত ইয়ালৈ আহিলে মানে একেবাৰে কাৰো গুৰুত্বই নাই আৰু। জোঁৱাই বুলি আপোনাৰ অকণো দায়িত্বই নাই ন, বোলে শাহুৱেকৰ আগত অকণমান ভালকৈ দেখাওঁ। এনেও মায়ে আহি আমাক যেতিয়া গালি দিয়ে থাকে, অকণমান বোলে ভালৰি লগাওঁ, নাই মানে সেইবিলাক। মই আকৌ একেবাৰে তেওঁৰ মাকৰ গাল পচন্দ হৈ থাকিব লাগে। তোৰ মায়ে কেতিয়াও সন্তুষ্ট নহয়। চহৰৰ জোঁৱাই এটা পোৱা হ'লে সন্তুষ্ট হ'লহেঁতেন। মোৰে ভুল আপোনালৈ বিয়া হ'লো। যাব লাগিছিলে আকৌ কোনোবা চহৰৰ এটালৈ, নগলি কেলে? সেইটো সময় দেখোন একেবাৰে মোকেই বৰ ভাল পালি। কথা নক'ব আপুনি। এতিয়া আপুনি এইটো কি ড্ৰেছ পিন্ধি আছে? মা আহি পেলাই পাবই এতিয়া। আপুনি অলপ ভালকৈ থাকিব নোৱাৰে নেকি? মুঠতে মোক মাছ মাংস বজাৰ কৰি দিয়ক। মা এদিন বা দুদিন থাকিব, গতিকে এইবাৰ যাতে মায়ে কোনো বেয়া পাই নাযায়। আপোনাৰ মানে অকণ সেইবোৰ প্ৰতি ধান্দা নাই আৰু ন? হ'ব যা, তোৰ মাৰক মই নোখোৱাকৈ আছোনে? যাম ৰ, গাটো ধুই লওঁ পটককৈ। আপুনি গা ধুৱালে হৈছে আৰু, মা কিজানি এতিয়া পাবহি। তহঁতৰ কি হ'ল? আজিকালি তহঁতৰ ঘৰলৈ মানুহ আহিলে চব দেখোন একেবাৰে পাছফালেহে থাক, আগফালে দেখোন কাকো পাবলেই নাই। ইছ ৰাম, মা মানে পালেহি আৰু পাই, গালি কেইটামান দিব আৰু এতিয়া। কালি গোসানি পালেহি আৰু। নাই মা, তই আহিবি যে সেইটো কাৰণে এখেতক মানে কিবা এটা কৈ আছিলোঁ। তই একদম মানে পটককৈ পাই গ'লি যে, ৰাস্তা পাই একো নকলি আহিলি নি খোজকাঢ়ি? মোক ক'ব পাৰিলিহেঁতেন তাই ফোন এটা কৰি পেলাই। তোক ক'বলৈ তহঁতৰ ফোনটোৰ ইয়াত নেটৱৰ্ক পাই জানো? ক'বলৈ সুবিধা থাকিব লাগিব নহয়। ইছ ৰাম জোঁৱাই, তোমাৰ অৱস্থা এইটোৱে হৈছেনে? এইবোৰ কি ড্ৰেছ পিন্ধিছা তুমি? অলপ ভালকৈ থাকিব নোৱাৰা নেকি?
নহয় মানে শাহুমা মই এইবিলাক কাম বন কৰি আছিলোঁ যে আমাৰ গাঁৱত আৰু এনেকুৱাই আৰু নাজানো আৰু দেই, তোমালোক আৰু কেতিয়া শুধৰণি হ'বা। মই আৰু কোনোবা আলহী চালহী লৈ আহিব লাগিলে লাজেই পাম মানে। ঘৰ দুৱাৰকে বাৰু এবাৰ ভালকৈ বনোৱা দেখিছোঁ, বাকী আৰু একো উন্নতি নহ'ব যেন পাইছোঁ। আৰু তয়ো যে একেবাৰে গাঁৱত থাকি থাকি মানে মোতকৈও তোক ডাঙৰ বুলিহে ক'ব আৰু দেই। চেহেৰাটো মানে একেবাৰে আৰু বয়সীয়াল মানুহৰ নিচিনা হৈছেগৈ আৰু তোৰ। ক'ৰ পৰা আহি যে ক'ত পালেহি নহয়। হ'ব দে মা, তই আৰু আহি পেলাই এইবোৰ আৰম্ভ নকৰিবিচোন। হ'ব আৰু দে, দুদিনমান ঘৰত গৈ থাকি আহিমগৈ আৰু তেতিয়া ভাল হ'ম চাগে দে। হ'ব এতিয়া এইবিলাক আৰম্ভ নকৰিবি আৰু পাই। বল ভিতৰলৈ বল। বৰ একেবাৰে এনে আগতে বিয়াৰ আগত বৰ ধুনীয়াজনী আছিলে চহৰত থাকি, দেখিছোঁ নহয়। মই ননা হ'লে কোনে নিলেহেঁতেননো। এতিয়া আকৌ বৰ বেছি দেখাবলৈ যায় মাকজনীয়ে।